নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। এটা খুবেই ভাল খবৰ আছে যে আপোনালোকে যিসকলে DHS, FW আৰু DME যি আমাৰ টেকনিকেল আৰু নন টেকনিকেলৰ এক্সাম হৈছিল তাৰ ৰিজাল্টৰ বাবে আপোনালোকে আশা কৰি আছিল আৰু এই ৰিজাল্টটো ঘোষণা হৈ গৈছে। এই ৰিজাল্ট আপোনালোকে কিদৰে চাব পাৰিব? পোনপ্ৰথমতে আপোনালোকে DME যিটো অফিচিয়েল ৱেবছাইট সেই ৱেবছাইটত যাব আৰু তলত যেতিয়া আপোনালোকে যাব তাত দেখা পাব ইয়াতে আমাৰ কি আছে লেটেষ্ট বুলি আছে আৰু সেই লেটেষ্টত আপোনালোকে যেতিয়া তলত মৌৰত ক্লিক কৰিব, মৌৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এই ধৰণৰ এটা পেজ অ'পেন হ'ব। ইয়াতে আমাৰ ইয়াত যিটো আছে ৰিক্ৰুইটমেণ্ট ন'টিছটো, এই ৰিক্ৰুইটমেণ্ট ন'টিছটোত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এই ন'টিছসমূহ ওলাব। ইয়াতে আপোনালোকৰ ৰিজাল্টৰ যিবোৰ PDF আছে PDFসমূহ আপলোড হৈ গৈছে। ইয়াত বৰ্তমান যিখন PDF আছে এইখন হৈছে নন টেকনিকেলৰ DME যিখন আমাৰ গ্ৰেড 3 নন টেকনিকেলৰ এক্সাম হৈ গৈছিল তাৰ ফাইনেল ৰিজাল্টৰ ইয়াত PDFটো আপলোড হৈ গৈছে। আপোনালোকে এইদৰে গৈ ইয়াত ক্লিক কৰি PDFটো ডাউনলোড কৰি আপোনালোকৰ ৰিজাল্টসমূহ চেক কৰিব পাৰিব আৰু ঠিক একেদৰেই আপোনালোকৰ যি টেকনিকেলৰ ৰিজাল্ট এইদৰে ঘোষণা কৰা হ'ব। গতিকে আপোনালোকে এই ৱেবছাইটটো ভালদৰে চেক কৰি থাকিব আৰু ইয়াতে আপোনালোকে ৰিজাল্টসমূহ চাই থাকিব পাৰিব। গতিকে যিসকলে পাছ কৰিলে মোক কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। আজিলৈ ইমানেই। পাছ কৰা সকলোকে মই শুভেচ্ছা জনালোঁ। আন এটা ভিডিঅ'ত পুনৰবাৰ লগ পাম। ধন্যবাদ।